ৰাইজ আপোনালোকে নিজে কওক কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ বহুত কথা কৈছিলে নহয় এতিয়া চাওক ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি চাওক চাওক যদি গুণগুণতৰ কঠীয়াখিনিৰ সত্য শুদ্ধভাৱে তোমালোকে উচ্ছেদ চলাইছিলা তেন্তে হলে গুণগুণক ভয় ভাবুকি প্ৰদান কৰা কাৰণটোৰ আঁৰত কি আছে বান্দৰে যেনেকৈ বুজি নাপায় নাৰিকলৰ মূল্য ঠিক তেনেকৈ খেতিয়কৰ মূল্য ক'ত বুজি পাব চুৱা চেলেকা ধেমা ধৰা এজাকে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আমাৰনো কি ভাল বুলি কম ভালে বেয়াৰ মাজতে আৰু দেশৰ পৰিস্থিতি যিহেতু এনেকুৱা আৰু কালিৰ পৰা মই এটা ভিডিঅ' দেখি আছো কালি নহয় পৰহিৰ পৰা কিন্তু কিছুমান ব্যস্ততাৰ মাজত মানে থকাৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাছিলো কিন্তু একদম দুখৰজনক আৰু এতিয়া কওকচোন আপোনালোকে দেই এই যে লখিমপুৰত যে উচ্ছেদ চলাইছে গুণগুণ চেতিয়া তেওঁ বাৰু মুছলমান যুৱতী আছিলে নেকি সেইবিলাক বাৰু চেতিয়া মানুহ কেতিয়াৰ পৰা মুছলমান হল মুছলমান মানুহখিনিক যেতিয়া নামনি অসমৰ ফালে উচ্ছেদ চলাইছিল তেতিয়া এছামে বহুত বাহ দিছিলে ঠিকেই কৰিছে কিন্তু এছামে দিয়া নাছিল ঠিক তেনেকৈয়ে যেতিয়া লখিমপুৰত যে কালি কঠীয়াখিনি ভাঙি চিঙি শেষ কৰিলে জেচিবিয়ে তেতিয়া বাৰু সেই ধেমা ধৰা এছামে এতিয়া কি ক'ব তেহেঁতেতো খুব চিঞৰিছিলে নামনি ফালে যেতিয়া মানে মুছলমানৰ ঘৰ ভাঙিছিল ভাল কৰিছে এতিয়া কওকচোন গুণগুণ চেতিয়া তেওঁ আহোম মানুহ আৰু তেওঁ যে ভাঙি পেলালে তেওঁ কঠীয়াখিনি যে ভাঙি পেলালে আপোনালোকৰ এতিয়া দুখ লাগিছেনে নাই নে ক'ত গ'ল এতিয়া সেই পাবত গজা কিছুমান সংগঠন দেখি আছো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি উপায়ন্তৰ হৈ পেলাই তেওঁলোকে কি কৰিছে প্ৰতিবাদ কৰিছে আৰু এইখিনিতে ক'ব লাগিব সেই গুণগুণ চেতিয়া নামৰ ছোৱালীজনীক একদম ধন্যবাদ দিব লাগিব এজনী সাহসী ছোৱালী আৰু ইতিমধ্যে তেওঁ কি কৰিছে ভয় ভাবুকি প্ৰদান কৰিছে তেওঁ কিন্তু তথাপিও তেওঁ ভয় ভাবুকিলে কেৰেপ কৰা নাই যিহেতু তেওঁলোক মানে খাটি খোৱা অসমীয়া যি নেকি কৃষকৰ সন্তান বুলি কাক কয় গুণগুণ চেতিয়াই দেখাই দিলে আৰু তেওঁলোকক কি কৰিছে তাৰ স্থানীয় বিধায়ক মানৱ বুলাজনে তেওঁলোকৰ লগত কন্টেক্ট কৰিছিলে সেই গুণগুণ চেতিয়াৰ লগত কন্টেক্ট কৰি পেলাই মানে কিবা কিবি কঠীয়া আমুক দিম তামুক দিম কৈছে এতিয়া আপোনালোকে কওকচোন যদি কঠীয়া তোমালোকে দিবই পাৰা তেন্তে হলে সেইখিনি মাটি কঠীয়া তোমালোকক এদিন সময় লৈছিলে কিয় দিব নোৱাৰিলা তোমালোকে মানে নিজে জন্ম দিয়া সন্তানটো তোমালোকে দলিয়াই কচিয়াই ক'বাত পেলাই দিবা আৰু বেলেগৰ সন্তান এটা আনি পেলাই মানে গুণগুণহঁতৰ হাতত দিবলৈ চাইছা আৰু তাৰ পিছত কি হ'ব সেই সন্তানটো তুলি কৰি লোৱাৰ পিছত গছজোপা জোপোহা হ'ব হোৱাৰ পিছত তাত কি হ'ব ফল নধৰিব আৰু ঠিক তোমালোকে তেনেকুৱাই কৰিছা ক'বাৰ নিচিনা নজনা ক'বাৰ কঠীয়া কিছুমান আনি পেলাই তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিছা পানী হ'ল দ কঠীয়া হ'ল চুটি আৰু কাৰ মূৰত ৰুব সেইখিনি লাজ পোৱা নাই কিছুমানে কয় এখন খিলঞ্জীয়া চৰকাৰ কাৰণে লখিমপুৰ হেন জেগাত সেইজনী গুণগুণ চেতিয়া তাই কি চেতিয়া সেইটো চেতিয়া নহয় নেকি নে তাই আহমেদ কিবা বেগম নে এনেকুৱা আছিলে নেকি সঁচা কথা ক'লে এছামৰ লাজ লাগে আপোনালোকে নিজে কওকচোন নিজে ঘৰত যিখিনি কঠীয়া পাৰিছিলে কিমান কষ্ট কৰি মানে সেইখিনি পাৰে নহয় না বাৰু কঠীয়াখিনি এটা সন্তান তুলিবলৈ যিমান কষ্ট হয় ঠিক তেনেকৈ কঠীয়া পাৰোঁতে সিমান কষ্ট হয় যোন খেতিয়ক সেইসকলেহে বুজি পায় আৰু সেই কঠীয়াখিনি পৰাৰ পৰা আৰম্ভ কৰি গৰু ছাগলীয়ে খাই বুলি কিমান মানে কষ্ট হয় সেইখিনিক লালন পালন কৰোঁতে আৰু সেইখিনি কি কৰে ধাহি মুহি পেলাই দিছে আৰু বেলেগৰ পৰা কিছুমান আনি পেলাই মানে তুলি দিছেহি এইখিনি তহঁতে এয়াই হ'ল তেহেঁতৰ মানে কি বুলি ক'ব সংস্কাৰ সেই ধেমা ধৰা বিলাকে এতিয়া চুৱা চেলেকা বিলাক এতিয়া মাত নাই চুৱা চেলেকা বিলাকৰ গম পাইছেনে নাই তেওঁলোকৰ সেই কৃষকৰ পৰিয়ালটোৱে কোনোবা এটুকুৰ মাটিত তেওঁলোকে মানে কঠীয়াখিনি পাৰোঁতে তেওঁলোকৰ মানে জ্বলন হ'ল কিন্তু তোমালোকৰ যে মন্ত্ৰী বিধায়ক সকলোৱে যে শ বিঘা মাটি তোমালোকে যে আত্মসাৎ কৰি ৰাখিছা সেইখিনি তোমালোকে নেদেখা তোমালোকৰ চকুত কিহে মুতিলেহে কালি পৰহিৰ পৰা গুণগুণৰ সেই কঠিয়াৰ ভিডিঅ'টো বা নিউজ কিছুমান দেখি পেলাই মনটো সঁচাকৈ বহুত বেয়া লাগিছে সঁচাকৈ দেই ধিস্কাৰ দিছো আৰু এই চৰকাৰখন কেনেকৈ মৰিব আপোনালোকে চাব টকাৰ জোৰত তেহেঁত জিকিব পাৰিব কিন্তু সিহঁতৰ সন্তান গুণগুণৰ ঘৰৰ কঠীয়া যেনেকৈ শেষ কৰিছে মুহাৰি ভাঙি শেষ কৰিছে
ঠিক তেনেকৈ তেওঁলোকৰ সন্তানো কোনোবাই মোহাৰি ভাঙি শেষ কৰিব। চাই থাকক, যদি ধৰ্ম বোলা বস্তুটো আছে নিশ্চয় আপোনালোকে দেখা পাব। বাৰু যি কি নহওক, আপোনালোকৰ মাজলৈ গুণগুণৰ ঘৰৰ কেইটামান সৰু সৰু ঘৰৰ নহয় মানে কঠীয়াতলীৰ দৃশ্য বা তেওঁলোকক কঠীয়া দিবলৈ অহা কিছু দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়ালো। চাওক চাওক ৰাইজ, আপোনালোকে নিজে কওক, কালি ৰাতি যেনেকে আমি কঠীয়াখিনি তুলি আছিলো বহুত কথা কৈছিলে নহয়। এতিয়া চাওক, ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি? চাওক এয়া চাওক, কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলো, এদিনৰ কাৰণে ৰখা নাই। এতিয়া এনেকে কঠীয়াৰ ওপৰত এনেকে কৰি দিছে। এতিয়া আপোনালোকক কালিতো মই কথা পাতিছিলো কেইবাটাও ফোন কলত, নামকেইটা কিন্তু মই এতিয়া উল্লেখ নকৰো বাৰু, সময় হলে সেইকেইটা মই নামখিনি উল্লেখ কৰিম, কি কি কথা কৈছিলে সেইখিনি উল্লেখ কৰিম। ইয়াততো যিহেতুকে আমাৰ কঠীয়াখিনিৰ লগত আমি বিজেপি কংগ্ৰেছ খেলা নাছিলো, কাৰোবাক কৈছিলো নেকি? কাৰো কোনো আমি কঠীয়াখিনিৰ লগত বিজেপি কংগ্ৰেছ খেলা নাছিলো। এতিয়া এটা কথা চৰকাৰক বহুত বেছি বেয়া পাইছো, কিন্তু চৰকাৰৰ মানে কিছুমান মানুহে, বিশেষকৈ মই নাম নকওঁ, প্ৰয়োজন হলে পিছত মই নাম মেনশ্যন কৰিম, কিছুমান মানুহে মানে মোৰ ৰিলেশ্যনৰ মানুহ, মানে মই কাৰোবাৰ লগত চিনাকি, তেনেকুৱা কিছুমান মানুহক মানে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিউজটো বন্ধ কৰিবৰ কাৰণে বা আমি কঠীয়াৰ বিষয়ে আৰু নকবলৈ। গতিকে যদি সময় আহে কোনে কোনে কি কৈ আছে মই সেইখিনিও আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম। কিন্তু মানে এইখিনি কথা শুনি ভাল নালাগিল। মানে আমিতো চৰকাৰক দুখ দিবলৈ কেতিয়াও যোৱা নাছিলো, এইখিনি কথা শুনি একদম ভাল নালাগিল। মানে অলপ আগলৈকে এনেকুৱা ফোন পাইছো, ৰাতিপুৱা কেইটামান কথা শুনি ভাল লগা নাই। ইয়াততো আমি জাতিগত কথা উল্লেখ কৰা নাছিলো, আমাক কঠীয়াখিনি কথা উল্লেখ কৰিছিলো। যিহেতু কঠীয়াটো আমি ৰাখিব নোৱাৰিম। কি কাৰণটো কি? কাৰণ মানে এতিয়া এডোখৰ পানী দ আৰু এডোখৰ পানীয়ে নাই। এতিয়া আমি ৰাখিলে যে আমাৰ হেৰি হৈ যাব, শুকাই যাব কঠীয়াটো, এনে কঠীয়াটো লোকচান হ'ব। পানী নাই পথাৰত, কাৰণে বেলেগক বান বিধ্বস্ত মানুহ ক'ৰবাত দি দিয়ক, উপযুক্ত হৈ আছে যখন ক'ৰবাত যদি হৈ আছে তাত দি দিয়ক, আমাৰ আপত্তি নাই। পিছত আমি সময়মতে আমি কম, তেতিয়া যদি আছে কঠীয়া তেতিয়া দিব, নহ'লে ৰাইজেও দিম বুলি কৈছে, ৰুম আৰু সেইভাগে তেতিয়া উপায়টো নাই। এইদৰে কঠীয়া লৈ আহিছে প্ৰশাসনে, বিধায়ক মানৱ ডেকাৰ নিৰ্দেশত এইদৰে প্ৰশাসনে কঠীয়া লৈ আহিছে গুণগুণহঁতৰ পৰিয়ালটোলৈ। মণ্ডলজনে এইটো প্ৰশ্নৰ উত্তৰ দিব লাগিব, যিহেতু মানে এই নিৰ্দেশটো কোনে দিছিল, নে প্ৰশাসনে দিছিল নে তেওঁ নিজাববীয়াকে কালি কঠীয়াখিনিৰ ওপৰত জেচিবি চলাইছিল? মানে সেই প্ৰশ্নটোৰ উত্তৰ আমাক লাগিব। তেতিয়ালৈকে না আমি কঠীয়া কাৰোবাৰ পৰা ল'ম, সেই প্ৰশ্নটো আমাক মানে স্পষ্টকে আমাক লাগিব। মণ্ডলজনে কি কাৰণে আমাক এনেকুৱা কৰিলে? মানে এতিয়া কঠীয়া দিয়াটো ধৰি লওক ওচৰ চুবুৰীয়াও কালি আহি কৈছে যে আমাৰ পৰাও তো আমিও চবে সহায় কৰিম বুলি, কিন্তু মানে আমাক এই প্ৰশ্নটো উত্তৰ লাগিব। মণ্ডলজনে প্ৰথম অৱস্থাত আমাক কৈ আছিল যে কঠীয়াখিনি থাকিব, লাষ্ট মুহূৰ্তত যে জেচিবি নমাই দিলে, এই প্ৰশ্নটো উত্তৰ লাগিব মণ্ডলজনে। মানে প্ৰশাসনে অৰ্ডাৰ দিছিল নে তেওঁ নিজাববীয়াকে এই কামটো কৰিলে মণ্ডলে? সেই প্ৰশ্নটো উত্তৰ আমাক স্পষ্টকে লাগিব। মানে তাৰ পাছতহে আমি কঠীয়া ব্যৱস্থাটো কম আপোনাক লাগে নালাগে, মণ্ডলৰ কথাটো উলিয়াই ল'ব লাগিব। দুটাই ভাল কঠীয়া হয়। খালি আপোনালোকৰ কি কঠীয়া আছিলে আমিতো যিহেতু নাজানো, গতিকে অলপমান কঠীয়াহে আমি আজি আচলতে লৈ আহিছিলোঁ এতিয়া। আৰু যদি আপোনালোকৰ কঠীয়াখিনি যদি ৰুবৰ মাটিবিলাক যদি ৰুবৰ সময় হৈ আছে, ৰুবলৈ যদি ভাল হৈ আছে, তেতিয়াহ'লে আমাৰ বিভাগীয় ফালৰ পৰা এটা কঠীয়াবিলাক আপোনালোকক মানে যোগান দিয়া হ'ব। তাকে বোলো আমি খালি কিমান কি আমিতো পৰিস্থিতিটো আমি নাজানো যিহেতু, গতিকে আমি আমাৰ ফালৰ পৰা আহি পেলাই যিহেতু আমাৰ নিৰ্দেশনাটো আহিলে আমালৈ, গতিকে আমি নিজেই আপোনালোকৰ ওচৰলৈ আহি পেলাই আমি দুটা কথা পাতি লগতে পৰিস্থিতি বুজি লৈ যাওঁ। আমি কণ জহা পাৰি থৈছিলোঁ আৰু বৰা আইজং টিটিপি আৰু এই ব্লেক ৰাইচ সেইটো পাৰি থৈছিলোঁ। ধানৰ কঠীয়া 5টা ধানৰ কঠীয়া কণ জহাটো আমি সৰহকৈ পাৰিছিলোঁ। মানে কিমান পাৰিছিলে কঠীয়া? পাৰিছিলোঁ এতিয়া হিচাপ আমি টিঙে হিচাপ কৰিহে পাৰিছিলোঁ। তাৰমানে আমি নিজৰ মাটি আছিলে 4 বিঘা, তাৰপিছতে আধি চাধি খেতি তাৰমানে হেৰি হয়গৈ, 2 মাটি হয়গৈ আধি মাটি খেতি আৰু তাৰমানে মানে ৰোৱা মাটি আৰু। আচ্ছা, আপোনাক এতিয়া কি কঠীয়া আপুনি পাৰিছিলে এবাৰ আকৌ কৈ দিয়কচোন। কণ জহা ন, কণ জহা আৰু এইটো কণ জহাটো পাৰিছিলোঁ। তাৰপৰা আইজং আছিলে, বৰা, তাৰপৰা ব্লেক ৰাইচ, টিপটিপি বুলি কয় এটা, সেইটো আছিলে। 5টা পাৰি আছে। 5টা পাৰি। এনেই আপোনাৰ কঠীয়া মাটি কিমান আছিলে বাৰু? কঠীয়া মাটি সেইটো 10 বিঘা, অকণমান বেছি হ'লেও কম নহয় তাৰমানে, মানে গোটেইখিনি একেঠাইতে পাৰিছিলোঁ। এতিয়া ধৰক আমিতো আপুনি যিকেইটা পাৰিছিলে সেইকেইটা আমাৰ ইয়াত এটাও নাই। আমি যিটো আনিছোঁ এতিয়া চব মাটিতে চব ধান নহয়ও নহয়। এতিয়া কি আনি এতিয়া আমি মাচুৰি আনিছিলোঁ, সেইটো এতিয়া মাচুৰি সেইটো আমি কৰি পোৱা নাই। হয়, আৰু এতিয়া কঠীয়া সেয়া হয়, আৰু এটা ৰঞ্জিত আছে। যদি
কাৰণ আপোনালোকৰ মাটিখিনি কণ্ডিশ্যনটো ৰুব হৈছে নাই সেইটো আমি নাজানো। ৰুব হোৱা নাই, এডোখৰ দ হৈ আছে ইমান, এডোখৰ এতিয়া অকণমান পানী দিলে সেইখন সেই মাটি যিকেইডাল কঠীয়া আমি বুটলি বুটলি আকৌ তুলি থৈছোঁ, আজি বুটলি দিছিলোঁ। বুটলি আহিলে বহুত ৰাইজ তাতে হেৰি কৰা হৈছিলে, সেইকেইটালৈকে তাত আমি খালি থম বুলি পানীত যিকণ হৈছে সেইখনত আমি সেইকেইটালৈকে কঠীয়া সঁচটোৰ কাৰণে তাৰমানে। এতিয়া তাৰমানে আমি এইটো ভাবিছোঁ যদি আপুনি বিচাৰে আমি যিখিনি কঠীয়া আনিছোঁ সেইখিনি আপুনি ল'ব পাৰিব, কোনো মানে বিনামূলীয়া হয় আমাৰ কঠীয়াবিলাক, বিভাগে যিবিলাক কঠীয়া গজায়। আৰু যদি আপোনাৰ পৰৱৰ্তী আপোনাৰ যিকেইটা যি 4-5 বিধৰ আপুনি কঠীয়াৰ কথা ক'লে সেইখিনি আমি বিভাগীয় ফালৰ পৰা আমি সেইখিনি যোজা কৰি পেলাই আপোনালোক দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি বিভাগীয়ভাৱে আমি সেইটো ব্যৱস্থা কৰিম। এতিয়া আমাৰ কঠীয়া ল'বলৈ এতিয়া আমাৰ পানী হোৱা নাই, এডোখৰত পানী হোৱা নাই, এডোখৰত পানী দ হৈ আছে। আমি এতিয়া তাত থ'লে অকণ ওখ হ'লে কঠীয়াটো থ'লে ওপৰত এতিয়া আমি ৰুব পাৰিছিলোঁ, এতিয়া আমি কঠীয়াটো এতিয়া আমি ওখ হ'লে আমি থ'ব নোৱাৰিম, তেনেকুৱা হ'ব। হয় নহয়, তাৰমানে এতিয়া কথাটো এনেকুৱা হৈছে যিবিলাক কঠীয়া ধৰক আপুনি যিকেইটা কথা মানে কঠীয়া কথা ক'লে সেইখিনি কঠীয়া যদি আপুনি ৰুব বিচাৰে তেতিয়াহ'লে অনাগত আপোনাৰ যদি মাটি ধৰক অহা 10-15 দিনৰ পিছত যদি আপোনাৰ মাটিটো যদি ৰুবলৈ সক্ষম হয়, মই আপোনাক এটা অনুমান সময় কৈছোঁ, ধৰক 10-15 দিন বা এসপ্তাহ পিছত যদি আপুনি ৰুম বুলি ভাবে, বতৰৰ লগত কথা, সেইমতে যদি আপুনি ধৰক যদি আমি 10 দিন বা 15 দিন সময়ৰ ভিতৰত যদি আপুনি আমাৰ মাটিটো ৰেডি হয় বুলি ভাবে, তেতিয়া যদি কয় আমি সেইমতে আপোনালৈ আমি কঠীয়াটো ব্যৱস্থা কৰিবলৈ আমি যোজা চলাম। খালি আপুনি আমাক ধৰক আপুনি সময়টো যদি কৈ দিয়ে বোলে এনেকুৱা সময়ত যদি হ'লে ভাল হয় তেতিয়াহ'লে আমি সেইমতে। এতিয়া বতৰৰ প্ৰতিকূলৰ ওপৰতহে হ'ব, এতিয়া সেই সময়তহে এতিয়া সময়ে ক'ব সেইটো। এতিয়াতো মই কৈ দিব নোৱাৰি আমুক তাৰিখে লাগিব, এতিয়া লাগিব, পানী কেতিয়া হ'ব, কেতিয়া হাল বাব, পানী হ'লে হাল বাব পৰা হ'ব, এতিয়া সময় বাঢ়ি থোৱা আছে, আকৌ পানী হ'লে বোৱা হ'ব। মানে অনুমানিক সময় এটা ধৰক নাই, অনুমানিক এতিয়া আজি মই ক'ব নোৱাৰিম, এতিয়া ক'ব কাৰণে কেতিয়া পানী দিব, কেতিয়া বৰষুণ দিব। এতিয়া নেটত চোৱা মতে কাইলৈ বৰষুণ দিব, আকৌ কাইলৈ বৰষুণ নিদিয়ে, এনেকুৱা হৈ যায়। আপুনি খালি যেতিয়া মানে আগতীয়াকৈ 2 দিনমান আগত জনাই দিলে তেতিয়া, কাৰণ আমাৰো কঠিনখিনি ধৰক বেলেগ জেগাৰ পৰা আনিব লাগেতো। এতিয়া আজি এইখিনি মানে যিহেতু নিৰ্দেশ আহিলে আমি নাওবৈচাৰ ফালৰ পৰা আনিছোঁ। এতিয়া ধৰক আপুনি যদি কয় আমাক এইকেইটা যোনকেইটা আপুনি ক'লে সেইকেইটা বোলে মই বোলে সপ্তাহত ৰুব পাৰিম, তেতিয়া আপুনি আমাক 2 দিনমান আগত ক'লে আমি সেইমতে যোগাযোগ কৰি পেলাই বাকীখিনি আপোনাক দিবলৈ চেষ্টা কৰিব পাৰিম। হ'ব, এতিয়া এইটো সময় ক'ব। এতিয়াতো আমি পানী নাই, এতিয়া কেনেকৈ আৰু আনি লৈ থ'লেও এইখিনি কঠীয়া আকৌ কিবা হ'ব, আমাৰ পানীখিনি ওখ হ'ব লাগিব, লৈ থৈ দিলে যে ওখ নহ'ব নহয়। এতিয়া সেইটো অকণমান ৰুই থ'ব লাগিব, তেতিয়াহে হ'ব ওখ। যিহেতু আমি খেতি কৰা মানুহ, বহুত বেয়া লাগিলে, কোনো কথা নুশুনিলে, মাত্ৰ এটাই ক'লে যে আমুকে কৈছে তামুকে কৈছে আমাক এনেকে কৰিবলৈ। মই বাৰু এতিয়া নাম নকওঁ, আমিতো ক'লে নুশুনে, ধৰি কালি কৈছোঁ, কালিও শুনা নাই। গতিকে আমাৰ কথা ক'ৰ পৰা শুনিব, আমাৰ দুখীয়া খেতিয়কৰ কথা, আমাৰ কথাটো কেতিয়াও নুশুনে। প্ৰায় আমাৰ 100 বছৰ আগৰ পৰা খাই থকা মাটি, আমাৰ ককা আজু ককাই খুলি লোৱা মাটি। তেতিয়াতো ককা আজু ককাহঁতে গম পোৱা নাছিল যে এইখিনি আপোনাৰ গু চৰণীয়া পথাৰ বা কিবা তেনেকে চাপৰি মাটি বুলিতো গম পোৱা নাছিল। কঠীয়াখিনি হ'ব, আমি একো নকৰোঁ বুলি ক'লে। সেইকাৰণে আমি সঁচাকৈ ভাবিছিলোঁ চাগে একো নকৰে, আমি তুলিম, কাৰণ দুপৰীয়াটো ৰ'দটোও অকণমান টান হৈ থাকে, আৰু ৰাতি যিহেতু আমি 12টা-1টা বজালৈকে কঠীয়া তুলিছোঁ, হাত ভৰিও বিষাই থাকে দিয়কচোন। তাৰপিছত ভাবিলোঁ আমি তুলিম আৰু। সেই বাইদেউ কৈছিলোঁ, বাইদেউ ৰখাইছিলে, ৰখাৰ পিছত আমি পিছত তুলিবলৈ ক'লে, তুলিবলৈ বুলি আমি ভাত খাবলৈ গুচি গ'লোঁ। ভাত খাবলৈ গুচি যোৱাৰ পাছত সিহঁতি আকৌ পিছত মহতিয়াই পেলালোঁ, গোটেইখন হাল বাই চেছ কৰি। নিশ্চয় আটাইকেইটা সৰু সৰু ভিডিঅ' ক্লিপ দেখিলে নহয় নে? গোটেইখিনি মিলাই পেলাই মানে মই এডিট কৰি এটা কৰিছোঁ। সঁচাকৈ বহুত বাৰু দুখ লগা নাই নে কওকচোন? প্ৰকৃততে যোন খেতিয়ক তেওঁলোকৰ গাত লাগিব, যোন ধেমা ধৰা চোৱা চেলেকা, মানে দিন ভিক্ষা পাণ ৰক্ষা বুলি এষাৰ কথা আছে নহয়, তেওঁলোকৰ কিন্তু এইবিলাক গাত নালাগে। আৰু সঁচাকৈ সদৌ শেষত মই গুণগুণক এটাই ধন্যবাদ দিছোঁ, তেওঁ এগৰাকী সাহসী ছোৱালী, আৰু তেওঁ